গুড মৰ্ণিং, নমস্কাৰ। কি খবৰ আপোনালোকৰ? ভালে আছেনে? মই কিন্তু ভালে আছোঁ। মই এটা কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ মোৰ বন্ধু বান্ধৱীসকলৰ কাৰণে আহিলোঁ। মোৰ ফেচবুকৰ পেজত 5,000 আছে, 5,000 ফলোৱাৰ্ছ। মই নতুনকৈ খুলিছিলোঁ, 5,000 ফলোৱাৰ্ছ আছে। আৰু যিয়ে হওক, কিছুমান এনেকুৱা মানুহ আছে, তাৰমানে ফেচবুকতে ফোন কৰি কৰি মাথাটো গৰম কৰে। কিয় জানেনে? মইতো কিন্তু ভাল নাপাওঁ। কিয় ভাল নাপাওঁ? তেওঁ বাৰ বাৰ ফোন কৰিছে, ৰিং কৰিছে, মই ধৰা নাই। কৰিয়ে থাকিব সেইটোতো কথা নহয় ন। আপুনি মোক ফ'ল' কৰিছে, মই আপোনাক ফ'ল' কৰিছোঁ। কিবা এটা খবৰ তুমি ফেচবুকতে হাই ভালে আছেনে হেন তেনে, সেইটোৱে কথা। তাৰ ভিতৰত ফোন কৰাৰ কোনো উদ্দেশ্য নাই। সেইটো এটা কথা। একদম সেইটো মানে চবতকৈ অশান্তি আৰু। কিন্তু আমাৰ অসমৰ এতিয়ালৈকে তেনেকৈ কৰা নাই। দুই এজনে কৰিলোঁ ভালে আছেনে হেন তেন এনেকৈ সুধিলে বা ফেচবুকতে তেওঁলোকে সোধে বা তেনেকেই মানে ৰিপ্লাইটো দিয়া যায়, ঠিক আছে ভালে আছোঁ, সেইটোৱে। কিন্তু বাহিৰৰ কিছুমান মানুহ, ছ'চিয়েল মিডিয়াখন তেওঁ নিজৰ নহয়, সেইটো সকলোৰে ন। ছ'চিয়েল মিডিয়াত ফটোবিলাক তেওঁলোকে যিবিলাক আপ টু ডেট, সেইবিলাক খুব সাৱধানে চেঞ্চৰি কৰিব লাগে। কিন্তু ল'ৰা ছোৱালীয়ে সকলোৱে চাই ন ফেচবুকটো। ঘৰত যোৱাৰ লগে লগে ছোৱালীজনীয়ে চালে, মোবাইলটো ঘৰত নাথাকেই, অফিচত আহোঁতেহে মোবাইলটো হাততে থাকে, তেনে কথা। মানুহবিলাকৰ, মোৰ বন্ধু বান্ধৱীসকল, মই এইটো ক'ব বিচাৰিছোঁ, ফটো দিলে খুব ভালকৈ দিব। বিশেষ ল'ৰাবিলাক, বাহিৰৰ যিবিলাক ল'ৰা, তাৰমানে ওলোকা মা বাপ কা নেই হে ফেচবুক অল ইণ্ডিয়া কা হে। ফেচবুকটো সকলোৱে চায়। সিহঁতৰ মাক বাপেকৰ সম্পত্তি নহয়, সিহঁতে মাক বাপেকৰ সম্পত্তি বুলি ফেচবুকটো ভাবিছে। সেইটো কাৰণে তাৰমানে অচিনাল কিছুমান মানে হেৰি কৰে আৰু এজনে মোক বাৰে বাৰে কমেণ্ট এটা দিয়ে, প্ৰতিটোতে মোক এটাই কমেণ্ট দিয়ে, তই মোৰ মানুহজনী হ'বি নেকি, তাৰমানে তুমি মোৰ ৱাইফ হ'বা নেকি? হিন্দীলে আপ মেৰি ৱাইফ বনোগো কিয়া? বাপেৰৰ বস্তু পাইছোঁ গেলা মোক। মই যে তোৰো ৱাইফ বনিম, মইতো অলৰেডি কিন্তু দেখি আছে ন মোৰ ফটোখনত, মোৰ মাথাত সেন্দুৰ আছে, মই বিয়া হোৱা মানুহ। তেওঁ যিটো কমেণ্ট মোলৈ লিখিছে, সেই কমেণ্টটো মোৰ সকলোৱেতো চাব, সকলোৱেতো মোৰ যিমান বন্ধু বান্ধৱীসকল আছে, মোৰ ভাগিন আছে, ভতিজা আছে, মোৰ দাদা বৌ, সকলোতো মোৰ ফেচবুকত আছে, চবেইতো চাইছে। তেওঁলোকে মই বেয়াকৈ ইমান বেয়া ব্যৱহাৰ কৰিছোঁ, ইমান বেয়াকৈ মই কমেণ্ট দিছোঁ, তেওঁ লাজ বোলা বস্তুটো নাই। লাজ পায়নে নাপায়? আমি ফেচবুকৰ যিকেইজন বন্ধু বান্ধৱী আছোঁ, আমি এটাই কথা ভাবিব লাগে, বেয়া ব্যৱহাৰ, বেয়া কথা, বেয়া শব্দ ফেচবুকত নহয়, কেতিয়াও নহয়। সেইটো ময়ো জানো, বেয়াকৈ কমেণ্ট দিব নালাগে, আৰু তেওঁলোকেও জানে। কিন্তু তেওঁলোকে মোক বাধ্য কৰাই মই যে ইমান বেয়াকৈ কমেণ্ট দিওঁ, অশ্লীল ভাষাৰে দিবলৈ বাধ্য হৈ গৈছোঁ, তাৰমানে দিছোঁ। ফেচবুকৰ বন্ধু বান্ধৱী এজনৰ আমি 5,000 আছোঁ ন, এটা কথা কৈছোঁ, 5,000 আছোঁ। 5,000 মোৰ তলত বন্ধু বান্ধৱী আছে, মই তেওঁলোকৰ বন্ধু বান্ধৱী আছোঁ 5,000, তাতকৈ হয়তো বেছিও হ'ব পিছলৈ। কিন্তু আমি এটাই চিন্তা কৰিব লাগে, তেওঁ বিপদত মই সহায় কৰি, মোৰ বিপদত তেওঁ সহায় কৰিব লাগে। 100 টকাকৈ হ'লেও 5জন মানুহৰ, আমাৰ 5,000 মানুহৰ কিমান টকা হ'ল যদি এজন মানুহক আমি তেনেকৈ সহায় কৰোঁ। আমি সেইটোৱে চিন্তা কৰিব লাগে, ইজনৰ হাতত ধৰি সিজনে আমি কেনেকৈ আগুৱাই যাওঁ, সেইটো চিন্তা কৰিব লাগে। কাৰোবাৰ ডাঙৰ বিপদ এটা হৈছে, আমি 10 টকা 100 টকা দি এজন মোৰ বন্ধু এজনক মই 100 টকা দিকৈ সহায় কৰিব নোৱাৰোঁ। তেনেকৈ মোৰ 5,000 বন্ধুৱে যদি 100 টকা কৈ দিয়ে, তেতিয়াহ'লে কিমান টকা সেই মোৰ বন্ধুজনৰ ভিতৰৰ মানুহখিনি সহায় হ'লনে নাই? বিপদটো সকলোৰে থাকে। তাৰ মাজত কিছুমান এনেকুৱা মোৰ বন্ধু বান্ধৱী আছে চাগে নিশ্চয় দুখীয়া, একতা দিব নোৱাৰে, সেইটো মই কৰিব লাগে। তাকে আপোনালোকক জনালোঁ মই। আপোনালোকে মোৰ ডিচিশ্যনটো ক'বচোন কেনেকুৱা হৈছে, আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই। ভালে থাকক, কুশলে থাকক, লগতে মই কুশলে থাকক।